নমস্কাৰ, আপোনালোকে চাই আছে ৰাফটাৰ 7 নিউজ। শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ন ৰূপত সজাই তোলা হ'ব টাই যাদুঘৰ। আগন্তুক 10-15 দিনৰ ভিতৰত টাই যাদুঘৰক সজাই পৰাই তুলিবলৈ লোৱা আঁচনিৰ কাম কাজ আৰম্ভ হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 16 অক্টোবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাই যাদুঘৰ পৰিদৰ্শন কৰোঁতে যাদুঘৰটোত বিদ্যুৎ সংযোগ নথকাৰ বাবে টাৰ্চ লাইটৰ পোহৰত পৰিদৰ্শন কৰিবলগীয়া হৈছিল যাদুঘৰটো। সেইদিনাই উক্ত টাই যাদুঘৰটোক উন্নীতকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই যোৱাবাৰ আহোঁতে আমাৰ টাই যাদুঘৰ শিৱসাগৰ ইয়াত মই আহিছিলোঁ আৰু অহাৰ পিছত আমি অনুভৱ কৰিছিলোঁ যে এই যাদুঘৰটোক যি ধৰণে প্ৰতিপালন বা যত্ন কৰিবলগীয়া আছিল তাত ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ দায়িত্ব পালন কৰাত আমি ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছিলোঁ। মই ইয়াৰ পৰা গৈ আমাৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত শইকীয়া আৰু মন্ত্ৰী নৱদলৈৰ লগত আলোচনা কৰিছিলোঁ আৰু এই টাই যাদুঘৰটোক সময় উপযোগী হোৱাকৈ নতুনকৈ সজাই পৰাই তোলাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। প্ৰাৰম্ভিকভাৱে ইয়াৰ পিছফালে যি মাটি আছে সেই মাটিত এই যাদুঘৰৰ এটা এক্সপানশ্যন, ইয়াৰ এটা অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনৰ কাৰণে আৰু বাহিৰৰ পৰা অহা ৰিচাৰ্চ স্কলাৰখিনিক একমডেট কৰাৰ কাৰণে আমি এটা কনফাৰেন্স হল, পিছফালৰ মাটিত অকণমান খেলা ধূলাৰ জেগা। শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ন ৰূপত সজাই তোলা হ'ব টাই যাদুঘৰ। আগন্তুক 10-15 দিনৰ ভিতৰত টাই যাদুঘৰক সজাই পৰাই তুলিবলৈ লোৱা আঁচনিৰ কাম কাজ আৰম্ভ হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 16 অক্টোবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাই যাদুঘৰ পৰিদৰ্শন কৰোঁতে যাদুঘৰটোত বিদ্যুৎ সংযোগ নথকাৰ বাবে চাৰ্জ লাইটৰ পোহৰত পৰিদৰ্শন কৰিবলগীয়া হৈছিল যাদুঘৰটো। সেইদিনাই উক্ত টাই যাদুঘৰটোক উন্নীতকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।